নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 16টা সংস্কাৰৰ ভিতৰত এই 4টা সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয়কৈ জনাটো দৰকাৰ যে এই 16 সংস্কাৰ আমাৰ হিন্দু সমাজত অৰিহণা কিমান, আৰু এই 16 সংস্কাৰৰ অবিহনে মানৱ জীৱন নচলিব। কাৰণ এই 16 সংস্কাৰৰ মাজেৰেই আমি আমাৰ জীৱন পাৰ কৰাব লাগিব। সেইকাৰণে এই 16 সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে প্ৰথমে এই ভিডিঅ'টোৰ জৰিয়তে এই 4টা সংস্কাৰৰ বিষয়ে জানি লওক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়। উদ্দেশ্য হৈছে গৰ্ভধাৰণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু ইয়াৰ ৰীতি নীতি। সনাতন ধৰ্মত মুঠ 16টা সংস্কাৰৰ কথা বিবেচনা কৰা হৈছে। ইয়াৰে 3টা সংস্কাৰ সন্তান জন্মৰ আগতেই কৰা হয়। শিশুৰ জন্মৰ পৰা এজন ব্যক্তিৰ মৃত্যুলৈকে এই ৰীতি নীতি চলি থাকে। এই সংস্কাৰসমূহৰ ভিতৰত সৰ্বপ্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰটো হৈছে গৰ্ভধাৰণ সংস্কাৰ, য'ত মাতৃৰ শৰীৰত এজন আত্মাৰ প্ৰৱেশ কৰে আৰু তেওঁৰ গৰ্ভত এটা নতুন জীৱন গঢ়ি উঠে। এই সংস্কাৰকো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে, কাৰণ ইয়াৰ পিছতহে এনে এটা শিশুৰ সৃষ্টি হয় যিয়ে এই সংসাৰ চলোৱা আৰু ধৰ্ম পালনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বাকী সকলো সংস্কাৰৰ বাবে গৰ্ভধাৰণ সংস্কাৰ থকাটো অত্যন্ত বাধ্যতামূলক। কাৰণ এই সংস্কাৰ কিয় ইমান গুৰুত্বপূৰ্ণ আৰু এই সময়ত কি কথা মনত ৰখাৰ প্ৰয়োজন, আহকচোন জানি লওঁ এই ভিডিঅ'টোৰ জৰিয়তে সকলো তথ্য। এই গৰ্ভধাৰণ সংস্কাৰত আচাৰ ব্যৱহাৰ কি? সনাতন ধৰ্মত পুৰুষ আৰু নাৰীৰ বিবাহক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে, আৰু যৌন সম্পৰ্কৰ জৰিয়তে নাৰীৰ গৰ্ভধাৰণৰ প্ৰক্ৰিয়াটোক গৰ্ভ সংস্কাৰ বুলি নাম দিয়া হৈছে। ইয়াত নাৰীৰ বীৰ্য আৰু পুৰুষৰ বীৰ্য মিহলাই নাৰীৰ গৰ্ভত নতুন জীৱ নিৰ্গত হয়, যিটো জীৱক নাৰীৰ গৰ্ভত 9 মাহ ধৰি কঢ়িয়াই লৈ ফুৰে। এই প্ৰক্ৰিয়াক গৰ্ভ সংস্কাৰ বোলা হয়। গৰ্ভ সংস্কাৰৰ নিয়ম অৰ্থাৎ গৰ্ভ সংস্কাৰৰ বিষয়ে যি তথ্য সেই বিষয়ে জানি লওক। গৰ্ভ সংস্কাৰ, এই সংস্কাৰৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে, যিবোৰ মনত ৰখাটো অত্যন্ত প্ৰয়োজন। প্ৰথম কথা, নিয়ম অনুসৰি গৰ্ভধাৰণৰ যি সংস্কাৰ, তাৰ বাবে পুৰুষ আৰু মহিলা দুয়োজনেই বৈবাহিক জীৱন অতিক্ৰম কৰি গৃহস্থ হোৱাৰ বয়সত প্ৰৱেশ কৰিব লাগিব। অৰ্থাৎ দুয়োৰে বয়স 25 বছৰ ওপৰত হ'ব লাগে। এই সময়ৰ পিছত মহিলাগৰাকী শাৰীৰিকভাৱে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয় আৰু কোনো ধৰণৰ দুখ থাকি নাযায়। যৌন সংগম কৰাৰ সময়ত মহিলাগৰাকীৰ ঋতু মনত ৰাখিব লাগে, আৰু ঋতু স্নানৰ 4ৰ্থ ৰাতিৰ পৰা 16 ৰাতিলৈকে এই সময়খিনি আটাইতকৈ উপযুক্ত বুলি বিবেচিত হয়। ৰাতিৰ সময় গৰ্ভধাৰণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়, কাৰণ দিনত পুৰুষৰ জীৱন শক্তি অধিক শক্তিশালী হোৱাৰ বাবে শিশুৰ আয়ুস কম হ'ব পাৰে। গৰ্ভধাৰণৰ সময়ত পুৰুষ মহিলা দুয়োৰে বাবে সুখী হোৱাটো অতি প্ৰয়োজনীয়, আৰু এই সময়ত তেওঁলোকৰ মনলৈ কোনো ধৰণৰ অসুস্থতা বা বেয়া চিন্তা আহিব নালাগে, বা তেওঁলোকৰ মনত অসুস্থতাৰ ভাৱ থাকিব নালাগে। এতিয়া আহোঁ গৰ্ভধাৰণ সংস্কাৰৰ বিশেষ
যি গুৰুত্ব এই বিষয়ে জানি লওক। পুৰুষ মহিলাৰ বিয়া হ'লে ভাল সন্তান জন্ম দিয়াৰ দায়িত্ব তেওঁলোকৰ ওপৰত পৰে। সেইবাবে বিয়াৰ সময়ত তেওঁলোকক ৰাশি ফুলৰ মিল কৰা হয় আৰু তেওঁলোকৰ মিল হোৱাৰ পিছতহে তেওঁলোকৰ বিবাহ কৰোৱা হয়। ইয়াৰ বাহিৰেও গ্ৰহদোষ আদিও মনত ৰখা হয়, যাতে ভৱিষ্যতৰ সন্তানত কোনো ধৰণৰ বিকৃতি বা দোষ নাথাকে। গৰ্ভধাৰণৰ সময়ত শিশুটিক বহু ধৰণৰ প্ৰাকৃতিক দোষৰ দ্বাৰা আক্ৰমণ কৰিব পাৰে। সেয়েহে এই সকলোবোৰ মনত ৰাখি এই সংস্কাৰ কৰা হয়। শিশুৰ সকলো ধৰণৰ দোষ আঁতৰোৱাৰ উদ্দেশ্যেৰে এই কাম কৰা হয়, যাতে তেওঁ পিতৃ মাতৃৰ লগত জড়িত কোনো দোষ নাথাকে আৰু কেৱল তেওঁলোকৰ গুণবোৰহে অস্তিত্বলৈ আহে। ইয়াৰ লগতে গৰ্ভধাৰণৰ সময়ত গ্ৰহ নক্ষত্ৰসমূহৰ সম্পূৰ্ণ যত্ন ল'ব লাগে আৰু গ্ৰহণ অমাৱস্যা শ্ৰদ্ধা আদিৰ সময়ত গৰ্ভধাৰণ কৰিব নালাগে। শুভ তাৰিখত সম্পন্ন কৰা গৰ্ভধাৰণ যি সংস্কাৰ, এটা যোগ্য সন্তানৰ জন্ম হয়। এই আছিল গৰ্ভধাৰণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য। গৰ্ভধাৰণ সংস্কাৰৰ পিছত অহা হিন্দু ধৰ্মৰ মুঠ 16টা সংস্কাৰৰ ভিতৰত পঞ্চমন সংস্কাৰ হৈছে দ্বিতীয় সংস্কাৰ। গৰ্ভধাৰণ প্ৰক্ৰিয়াত এটা শিশুৱে মাতৃৰ শৰীৰত প্ৰৱেশ কৰি ক্ৰমান্বয়ে বিকাশ হ'বলৈ আৰম্ভ কৰে। তৃতীয় মাহৰ পাছত পঞ্চমন সংস্কাৰৰ বিশেষ পৰিৱেশন কৰা হয়। আজি আমি জানিব পাৰিম যে এই পঞ্চমন সংস্কাৰ কিয় কৰা হয় আৰু ইয়াৰ গুৰুত্ব কি। ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। এতিয়া পঞ্চমন সংস্কাৰ কি? পঞ্চমন সংস্কাৰ কেতিয়া কৰা হয়? এগৰাকী মহিলাৰ গৰ্ভধাৰণৰ তৃতীয় মাহত পঞ্চমন সংস্কাৰ কৰিবলৈ বিশেষ নিৰ্ধাৰিত সময়। এই সময়ত এগৰাকী মাতৃৰ গৰ্ভধাৰণ নিশ্চিত হয় আৰু তেওঁৰ ভিতৰত ভ্ৰূণৰ বিকাশ হ'বলৈ আৰম্ভ কৰে। এই সময়লৈকে কেঁচুৱাৰ লিংগ নিৰ্ণয় কৰা সম্ভৱ নহয় আৰু ল'ৰা হ'ব নে ছোৱালী হ'ব সেয়াও জনা নাযায়। গতিকে এনে সময়ত শিশুটিৰ লিংগ নিৰ্ধাৰণ কৰাৰ আগতে এই সংস্কাৰ কৰা হয়, যাতে ইয়াৰ সঠিক বিকাশ হয়। এই সময়লৈকে শিশুটিৰ শাৰীৰিক বিকাশ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আৰম্ভ হয় আৰু তেওঁৰ বিকাশ দ্ৰুতগতিত আৰম্ভ হয়। পঞ্চমন সংস্কাৰ কেনেকৈ কৰিব পাৰি, ইয়াৰে তথ্য আপোনালোকে জানি লওক। এই সংস্কাৰত এগৰাকী গৰ্ভৱতী মহিলাই গৰ্ভস্থ সন্তান যাতে সুস্থ আৰু সবল কৰি তুলিব পাৰে, ইয়াৰে নিজৰ জীৱনশৈলী, খাদ্যাভ্যাস, দৈনন্দিন কাম কাজ আদিৰ বিশেষ পৰিৱৰ্তন আনিব লাগে। ইয়াৰ বাবে মহিলাগৰাকীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগে, যাতে শিশুটিৰ সঠিক বিকাশ ঘটিব পাৰে। মহিলাগৰাকীয়ে শিশুৰ বিকাশৰ কথা মনত ৰাখি নিজৰ আচৰণ সলনি কৰিব লাগে আৰু মানসিক বিষণ্ণতালৈ যাব নালাগে। এই সময়ত যদি মহিলাগৰাকীৰ মনটো সুখী হৈ থাকে, তেন্তে কেৱল ইয়াৰ দ্বাৰা কেঁচুৱাটোৰ ওপৰত ইতিবাচক বিশেষ প্ৰভাৱ পৰিব। ইয়াত মহিলাগৰাকীক মন্ত্ৰ আদিও জপ কৰা হয় আৰু যাৰ প্ৰভাৱ তেওঁৰ গৰ্ভস্থ সন্তানৰ ওপৰত পৰে। এই সকলোবোৰ কাম কেৱল পঞ্চমন সংস্কাৰৰ সময়তহে এই নিয়ম পালন কৰা হয়। পুত্ৰ সন্তান জন্ম দিয়া এই পঞ্চমন সংস্কাৰৰ জৰিয়তে, অৰ্থাৎ এই অনুষ্ঠানটো বিশেষভাৱে আয়োজন কৰাৰ উদ্দেশ্যই হৈছে
এই মহিলাগৰাকীয়ে এজন পুত্ৰ সন্তান জন্ম দিবলৈ বিশেষ প্ৰয়াস কৰা। এই অনুষ্ঠানটো কৰিবলৈ বাধ্য কৰাইছিল সেই পূৰ্ব সময়ত, যিহেতু প্ৰাচীন কালত যুদ্ধ বেছি হৈছিল আৰু তাত মানুহৰ বিশেষ ক্ষতি হৈছিল। সেয়েহে এনে সময়ত দেশ আৰু সমাজৰ বাবে যুঁজ দিবলৈ পুত্ৰ সন্তান জন্ম দিয়া নাৰীক ভাগ্যৱান বুলি গণ্য কৰা হৈছিল। পুংসৱন সংস্কাৰৰ যি সময়, সেই সময় পুত্ৰ জন্মৰ বাবে উপযুক্ত বুলি বিবেচিত হৈছিল, কাৰণ সেই সময়লৈকে ভ্ৰূণৰ লিংগৰ বিকাশ হোৱা নাযায় আৰু ইয়াত শাৰীৰিক বিকাশ আৰম্ভ কৰে। এনে সময়ত মহিলাগৰাকীৰ সুনাকৰ ফুটাৰে নিষিদ্ধ ঔষধ থকা পদাৰ্থ এটা সুমুৱাই দিয়া হৈছিল, যাৰ ফলত শিশুটিৰ ভিতৰত পুৰুষৰ প্ৰজনন অংগ গঢ় লৈ উঠিছিল। পুংসৱন সংস্কাৰৰ বিশেষ গুৰুত্ব। পুংসৱন সংস্কাৰ সম্পাদন কৰাটো সৰ্বোচ্চ গুৰুত্বপূৰ্ণ, কাৰণ শিশুৰ শাৰীৰিক বিকাশ কেৱল মাতৃৰ ওপৰত নিৰ্ভৰশীল। যিহেতু মাতৃৰ গৰ্ভত নতুন জীৱন আৰম্ভ হয়, গতিকে যিকোনো ধৰণৰ দুখৰ পৰা মুক্ত হ'বলৈ, সুন্দৰ শাৰীৰিক গঠন ল'বলৈ আৰু সুস্থ আৰু শক্তিশালী হ'বলৈ মাতৃয়ে নিজৰ দৈনন্দিন কাম কাজ সলনি কৰাটো অতি প্ৰয়োজনীয় আছিল। পুংসৱন সংস্কাৰৰ জৰিয়তে এগৰাকী নাৰীয়ে এজন সুষম আৰু পৰিশ্ৰমী সন্তান জন্ম দিব পাৰে। এই আছিল পুংসৱন সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু বিধি। সীমান্তদান সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা। সনাতন ধৰ্মত মুঠ 16টা ৰীতি নীতিৰ কথা বিবেচনা কৰা হৈছে। ইয়াৰে 3টা ৰীতি নীতি সন্তান জন্মৰ আগতে কৰা যি নিয়ম। ইয়াৰে সীমান্তদান সংস্কাৰ হৈছে তৃতীয় সংস্কাৰ বুলি কোৱা হয়, যিটো সন্তান জন্মৰ কেইমাহমানৰ আগতে কৰা হয়। পূৰ্বৰ 2টা ৰীতি নীতি হৈছে গৰ্ভধাৰণ আৰু পুংসৱন সংস্কাৰ, আৰু ইয়াৰ পিছত এই সংস্কাৰ সম্পন্ন কৰা হয়। এই সংস্কাৰত ইয়াৰ যি ৰীতি নীতি পালনৰ বিষয়ে বিশেষ গুৰুত্ব আছে, যাৰ ফলত এজন গুণী জ্ঞানী সন্তান জন্ম দিয়া হয়। আহকচোন জানি লওক আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই সীমান্তদান সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ। সীমান্তদান সংস্কাৰ কেতিয়া পালন কৰা হয়? গৰ্ভধাৰণৰ 3য় মাহত পুংসৱন সংস্কাৰ কৰা হয়। ইয়াৰ পিছত 6ষ্ঠ মাহত অৰ্থাৎ 6 মাহত আৰু 8ম অৰ্থাৎ 8 মাহৰ ভিতৰত এই সীমান্তদান সংস্কাৰ কৰা হয়। জনবিশ্বাস অনুসৰি গৰ্ভাৱস্থাৰ 8ম মাহত কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আচলতে এই কামটো কৰাৰ শুভ সময় হ'ল যেতিয়া শিশুটোৰ বেছিভাগেই বিকাশ হৈছে আৰু তেওঁৰ চিন্তা আৰু বুজাবুজিৰ ক্ষমতা গঢ় লৈ উঠিছে। এনে সময়তেই গৰ্ভত থকা শিশুটিয়ে মাকৰ আৱেগ, তাইৰ কৰ্ম, তাইৰ কথা আদি শুনিব পাৰে আৰু সেইবোৰৰ ওপৰতো নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে। আপুনি জানি আচৰিত হ'ব যে যদি এই সময়ত আপোনাৰ মনটো সুখী হয়, তেন্তে আপোনাৰ কেঁচুৱাটিও সুখী হয়, আৰু যদি আপোনাৰ মনটো দুখী হয়, তেন্তে এই গৰ্ভত থকা সন্তানটিৰ ভিতৰতো প্ৰায় দুখে ভৰি পৰে। ইয়াৰ লগতে মাক আৰু বাহিৰৰ শব্দবোৰ শুনিও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। গতিকে এই সময়ত সীমান্তদান সংস্কাৰ কৰাটো উপযুক্ত বুলি বিবেচিত কৰা হৈছে, যাতে গৰ্ভৱতী শিশুক
মূল্যবোধ প্ৰদান কৰিব পাৰি আৰু তাত বুদ্ধিমত্তাৰ বিকাশ হ'ব পাৰে। সীমান্তৰণৰ সংস্কাৰ কি, যিটো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন। এই সংস্কাৰ দুটা শব্দৰে গঠিত, প্ৰান্তীয় আৰু উন্নীতকৰণ। ইয়াত সীমান্ত মানে চুলি আৰু উন্নয়ন মানে ডাঙৰ কৰা, অৰ্থাৎ এজন স্বামীয়ে পত্নীৰ চুলি তুলি লয়। গৰ্ভাৱস্থাৰ তৃতীয় ত্ৰিমাসিকত এগৰাকী মহিলাৰ আচৰণ সলনি হ'বলৈ আৰম্ভ কৰে আৰু মানসিক বিষণ্ণতাই আগুৰি ধৰে। ইয়াতে আপোনালোকক মই তৃতীয় ত্ৰিমাসিক বুলি যি শব্দ ব্যৱহাৰ কৰিছোঁ, এটা ত্ৰিমাসিকত 4 মাহ থাকে আৰু তৃতীয় ত্ৰিমাসিক অৰ্থাৎ 8 মাহৰ পিছত যিহেতুকে এটাত 4 মাহ থাকে, তৃতীয় ত্ৰিমাসিক হ'লে 8 মাহ পাৰ হৈ যায় আৰু তৃতীয় ত্ৰিমাসিকত 8 মাহৰ পিছত যি সময় আৰম্ভ হয়, ঠিক এনে সময়ত এজন স্বামীয়ে পত্নীক সুখী কৰি ৰাখিব আৰু সুস্থ সন্তান জন্ম দিয়াৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব বুলি আশা কৰা হয়। ইয়াৰ সমান্তৰালকৈ এই সংস্কাৰৰ জৰিয়তে নাৰীৰ মন পৰিৱৰ্তন অনা হয় আৰু তেওঁক ধৰ্ম আৰু আধ্যাত্মিকতা শিকোৱা হয়। শিক্ষামূলক কাহিনী শুনিলে নাৰীৰ পৰিৱৰ্তন হোৱাই নহয়, গৰ্ভত থকা কেঁচুৱাটোৰ ওপৰতো বিশেষ প্ৰভাৱ পৰে। এই কথাটো আপুনি এটা উদাহৰণ লৈ বুজিব পাৰে। অভিমন্যু যেতিয়া সুভদ্ৰাৰ গৰ্ভত আছিল, তেতিয়া অৰ্জুনে সুভদ্ৰাৰ আগত চক্ৰবিহু কেনেকৈ ভেদ কৰিব লাগে সেই কাহিনী বৰ্ণনা কৰিছিল। তাৰ পৰা ওলাই আহিব লাগে, তাৰ আগতেই সুভদ্ৰা টোপনি গৈছিল। সেয়েহে অভিমন্যু ডাঙৰ হৈ গৰ্ভ কাহিনীৰ মতে চক্ৰবিহুত ভেদ কৰিছিল যদিও তাৰ পৰা ওলাই আহিব পৰা নাছিল। কাৰণ সেই সময়কণ, যি সময়ত সুভদ্ৰাক অৰ্জুনে এই কাহিনী শুনাইছিল, সেই সময়কণ আগত ব্যৱহাৰ কৰি অহা সেই তৃতীয় ত্ৰিমাসিকৰ সময় আছিল। সেইকাৰণে সেই সময়ত যি কথা শুনিবলৈ আৰম্ভ কৰে, সেই কথা বা সেই ভাল কাহিনীবোৰ শুনি শেষ কৰিব লাগে। এতিয়া হওঁ সীমান্তৰণৰ সংস্কাৰৰ বিশেষ গুৰুত্ব। গৰ্ভাৱস্থাত তৃতীয় ত্ৰিমাসিকত এই কাম কৰিলে শিশুটিৰ আচৰণত ইতিবাচক পৰিৱৰ্তন ঘটে আৰু সেই সময়ত শিকি অহা শিক্ষাবোৰ গোটেই জীৱন মনত ৰখা হয়। এনে পৰিস্থিতিত শিশুটিক গুণী আৰু বুদ্ধিমান কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান সম্পন্ন কৰা হয়। বৰ্তমানৰ দৃষ্টিকোণৰ পৰা চালে বহু মহিলাই গৰ্ভাৱস্থাৰ শেষ সময়ছোৱাত শিক্ষামূলক কাহিনী পঢ়ে আৰু সুৰীয়া সংগীত শুনে, যাৰ প্ৰভাৱ তেওঁলোকৰ সন্তানৰ ওপৰত পৰে। কেৱল এই উদ্দেশ্য পূৰণৰ বাবেই তেওঁক ধৰ্মীয় কাহিনী কৈ গৰ্ভৰ পৰাই সংস্কৃতিবান কৰি তোলা হয় সেই সন্তানটিক। এই আছিলে সীমান্তৰণৰ সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ। হিন্দু ধৰ্মৰ মুঠ 16টা সংস্কাৰৰ ভিতৰত সন্তান জন্মৰ আগতেই 3টা সংস্কাৰ কৰা হয়। সন্তান জন্মৰ পিছত 4ৰ্থ সংস্কাৰ কৰা হয়, যিটো জাতকৰ্ম সংস্কাৰ বুলি জনা যায়। শিশুটি মাতৃ গৰ্ভৰ পৰা ওলাই আহিয়েই এই কাম কৰা হয়, যাতে জন্মগত বহুতো বিসংগতি দূৰ কৰিব পৰা যায়। শিশুৰ বিকাশৰ বাবে জাতকৰ্ম সংস্কাৰ কৰাটো অতি প্ৰয়োজনীয়। জাতকৰ্ম সংস্কাৰৰ ৰীতি নীতিত কি কৰা হয় আৰু ইয়াৰ গুৰুত্ব কি, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। জাতকৰ্ম সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য। কৰ্ম সংস্কাৰ কেতিয়া কৰা হয়? এটি শিশু মাতৃগৰ্ভৰ ভ্ৰূণৰ ৰূপত
9 মাহ ধৰি থাকে আৰু তাতেই তাৰ শাৰীৰিক আৰু মানসিক বিকাশ ঘটে। 9 মাহৰ পাছত যেতিয়া প্ৰসৱৰ সময় আহে তেতিয়া এই পৃথিৱীত এক নতুন জীৱনৰ উন্মেষ ঘটে আৰু ই প্ৰথমবাৰৰ বাবে এই পৃথিৱীখন দেখে। শিশুৰ জন্মৰ সময়ত পৰিয়ালৰ লোকে যি ৰীতি নীতি কৰে তাক জাতকৰ্ম সংস্কাৰ বোলা হয়। আৰু সেই সময়ত কি কৰা হয় আহকচোন জানি লওঁ এই ভিডিঅ'টোৰ জৰিয়তে। জাতকৰ্ম সংস্কাৰ শিশু জন্ম হোৱাৰ লগে লগে গা ধুওৱা হয় যাতে তেওঁৰ শৰীৰৰ পৰা অশুদ্ধি আঁতৰি যায় আৰু তাত কোনো ধৰণৰ সংক্ৰমণ বিয়পি নাযায়। মুখখন পৰিষ্কাৰ কৰি কফ উলিয়াই দিয়া হয়। জাতকৰ্ম সংস্কাৰত কেঁচুৱাটোক সোণৰ চামুচ বা আঙুলিৰে চেলেকিবলৈ মৌ আৰু ঘি দিয়া হয়। ইয়াত আপুনি হাতৰ 3টা আঙুলি প্ৰয়োগ কৰিব পৰা যায়। ইয়াত আপোনালোকে জানি লওক এটা বিশেষ কথা, যি মৌ আৰু ঘিৰ কথা উল্লেখ কৰা হৈছে, মৌ হ'ব লাগে 2 টোপাল আৰু যি ঘি দিয়া যায় সেই ঘি হ'ব লাগে 6 টোপাল, কাৰণ ইয়াক শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ উপৰিও মাতৃৰ দ্বাৰা প্ৰথমবাৰৰ বাবে স্তনপান কৰাই দিয়াটো জাতকৰ্ম সংস্কাৰত অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে শিশুক অমৰত্ব প্ৰদান কৰে। লগতে কেঁচুৱাৰ শৰীৰত লুপ্তায়নৰ পেষ্ট লগোৱা হয়, যিটো চৰণীয়া আটা আদিৰে তৈয়াৰ কৰা হয়। মুঠৰ ওপৰত সন্তান জন্মৰ পিছত যিবোৰ কাম কৰা হয় সেইবোৰ সকলো কাম জাতকৰ্ম সংস্কাৰৰ অধীনত আহে। এতিয়া জাতকৰ্ম সংস্কাৰৰ গুৰুত্ব। জাতকৰ্ম সংস্কাৰৰ অপৰিসীম উপকাৰ আছে, যিয়ে শিশুক সেই বহিৰ্জগতত জীয়াই থাকিবলৈ নিৰাপত্তা প্ৰদান কৰে। যিহেতু জন্মৰ সময়ত শিশুটিয়ে প্ৰথমবাৰৰ বাবে বাহ্যিক পৰিৱেশৰ সন্মুখীন হয়, আনহাতে আগতে মাকৰ গৰ্ভত থকা নাভিৰ জৰিয়তে তেওঁৰ সকলো প্ৰয়োজন পূৰণ হৈছিল, কিন্তু এতিয়া নাভিৰচি ভাঙি গৈছে আৰু তেওঁ বন্ধনৰ পৰা মুক্ত হৈছে আৰু সেই দায়িত্ব মাকক দিয়া হৈছে। এনে পৰিস্থিতিত তেওঁ জীয়াই থাকিবলৈ আৰু বাহ্যিক পৰিৱেশৰ সৈতে মুখামুখি হ'ব পৰাকৈ এই সকলোবোৰ কাম কৰা হয়। শিশু জন্মৰ লগে লগে তেওঁৰ মুখ কফেৰে ভৰি পৰে, যাৰ বাবে তেওঁ উশাহ নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হয়। যাৰ বাবে আঙুলি এটা লগাই মুখখন পৰিষ্কাৰ কৰি ল'ব লাগে, যাতে তেওঁ ভালদৰে উশাহ নিশাহ ল'ব পাৰে। ইয়াৰ লগতে ঘি আৰু মৌ চেলেকালে বাত, কফ আৰু পিত্তৰ দোষ দূৰ হয়। এই বস্তুখিনি প্ৰয়োগ কৰাৰ পিছতহে সেই সন্তানৰ নাভিৰচি কাটিব লাগে। মাতৃয়ে শিশুক যি প্ৰথম গাখীৰ খুৱাই দিয়ে সেয়া তেওঁৰ বাবে অমৃতৰ দৰে, যিয়ে তেওঁক সমগ্ৰ শৰীৰৰ ৰোগ নিৰাময় কৰে। জাতকৰ্ম সংস্কাৰ সম্পন্ন কৰি শিশুটিয়ে তেজ আৰু প্ৰস্ৰাৱৰ লগত জড়িত সমস্যাত ভুগিব নোৱাৰে আৰু সুস্থ হৈ জীৱন কটায়। এই আছিলে জাতকৰ্ম সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু বিৱৰণ, লগতে ইয়াৰ গুৰুত্ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।